নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো ওলাইছে আপোনাৰ জুডিচিয়েল একাডেমি আসাম ৰিক্ৰুটমেণ্ট ফালৰ পৰা ইয়াতে আপোনাৰ দুটা টাইপত পোষ্ট ওলাইছে যেটো আপোনাৰ গ্ৰেড 3 পোষ্ট থাকিব আৰু গ্ৰেড 4 পোষ্ট থাকিব তো আপোনালোকৰ মাজৰ যিসকল কেণ্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব চাকৰিটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব তো আপোনালোকৰ প্ৰথমতে দিছে এপ্লাই কৰা লাষ্ট ডেটটো সেইটো দিছে 28 আগষ্ট 2024 তো আৰু আপোনালোকৰ ইয়াতে প্ৰথম পোষ্টটো দিছে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট হয় যেটো আপোনালোকৰ এটা পোষ্ট আছে আৰু ইয়াতে যেটো পে স্কেল মানে আপোনালোকৰ স্যালাৰিটো দিয়া হ'ব 14000 টকাৰ পৰা আপোনালোকে শেষলৈকে 60500 টকা লৈকে থাকিব প্লাস আপোনালোকৰ ইয়াত গ্ৰেড পে থাকিব 7400 টকা আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মষ্ট বি গ্ৰেজুৱেট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বিচাৰিছে তো আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰা হলে হল আৰু আপোনালোকৰ দুই নম্বৰ হৈছে মষ্ট বি ডিপ্লোমা সাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফাৰ তো আপোনাৰ ষ্টেনোগ্ৰাফিক ওপৰত ডিপ্লোমা এখন সাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকৰ ইয়াতে মিনিমাম স্পীড 80 ওয়াৰ্ড পাৰ মিনিটত বিচাৰিছে শৰ্ট হ্যান্ড আৰু এন আপোনালোকৰ কম্পিউটাৰ টাইপিং স্পীড 40 ওয়াৰ্ড পাৰ মিনিট হ'ব লাগিব আৰু আপোনালোকৰ দুই নম্বৰ পোষ্টত দিছে ড্ৰাফট 3 গ্ৰেড 4 ৰ পোষ্ট হয় আৰু আপোনালোকৰ ইয়াতে এটা পোষ্ট আছে যেটো আপোনালোকৰ ইয়াত পে স্কেল চেলেৰি থাকিব হেতু পাৰ মন্থ আপোনালোকৰ 12000 পৰা ষ্টাৰ্টিং হ'ব হেখলৈকে আপোনালোকৰ 52000 লৈকে এটা থাকিব আৰু গ্ৰেড পে প্লাস আপোনালোকৰ থাকিব 4400 টকা আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HSLC মানে আপোনালোকে 10 পাস হ'ব লাগিব আৰু ইয়াতে ৰিকগনাইজ চেন্ট্ৰেল নাইবা আপোনালোকৰ ষ্টেট বৰ্ডৰ পৰা পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ ইয়াত বিচাৰিছে সিটিজেনশিপ আপোনালোকে ইন্ডিয়ান হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াত দিছে এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াত এক্সিলেশ্যনো দেখিবলৈ পোৱা গৈছে এক্সিলেশ্যন ইয়াতে এক্সিলেশ্যন দিছে আপোনালোকে OBC MOBC ৰ কাৰণে 3 বছৰ এক্সিলেশ্যন ST STP STH ৰ কাৰণে দিছে 5 বছৰ আৰু যিসকল PWD কেণ্ডিডেট তেওঁলোকৰ বাবে 10 বছৰলৈকে ইয়াতে এক্সিলেশ্যন দিয়া গৈছে আৰু আপোনালোকে ইয়াতে এপ্লিকেশ্যন কিছুমান ফিজ দিয়া গৈছে যেটো আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ পোষ্ট আছে SC আৰু ST পোষ্টৰ কাৰণে 250 টকা দিব লাগিব আৰু আদাৰ্স কেণ্ডিডেটৰ কাৰণে 500 টকা PWD কেণ্ডিডেট তেওঁলোকে একো দিব নালাগে নীল আছে আৰু ড্ৰাফটি পোষ্টৰ কাৰণে SC আৰু ST ৰ কাৰণে ST সকলে দিব লাগিব 150 रुपीस আৰু আদাৰ্সে 300 रुपीस আৰু PWD কেণ্ডিডেট সকলে নীল মানে টকা দিব নালাগে আৰু লাষ্টৰ ফালে আছে আপোনাৰ ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংক যেটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন গৈ পিনি ইয়াতে যোনটো এপ্লাই কৰে আপোনালোকে গৈ পিনি এপ্লাই কৰিব পাৰিব যদি আপোনালোকে দুটাটো কোৱালিফাই হয় তেতিয়াহলে দুটাটো এপ্লাই কৰিব পাৰিব আৰু এডভাৰটাইজমেন্ট ডিটেইলছ চাম বুলি গলে ক্লিক হাত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব যেটো অফিচিয়েল ওয়েবসাইট হেতু ক্লিক হাত গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব তো আপোনালোকে প্ৰথম ইয়াতে গৈ পিনি ৰেজিষ্টাৰ কৰি পিনি অনলাইন এপ্লাই কৰিব পাৰিব আজিৰ আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅটো লাইক কৰিব নাপাহৰিব আৰু এপ্লাই কৰাৰ লিংক ভিডিঅ ডেসক্ৰিপচনত পাই যাব আপোনালোকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম